বিজেপিৰ পৰা অগপই বিচাৰিছে ন্যূনতম 30খন আসন ভাগ বতৰাক লৈ আকুৰগোজ অগপ দলীয় শক্তি বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ অগপৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা 3জনকৈ বিশেষ প্ৰতিনিধিক লৈ সভা 3জনকৈ প্ৰতিনিধিক লৈ বিশেষ সমষ্টি ভিত্তিক কৰিব সভা 2021ত 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অসম গণ পৰিষদ এইবাৰ এখন বেছি আসন বিচাৰিছে অগপই বহু বেছি আসন বিচৰা নাই 29খন আসনত 2021ত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল গতিকে আৰু এখন আসন তেওঁলোকে বিচাৰিছে আমি পূৰ্বৰে পৰা কৈ আহিছো যে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত আসন ভাগ বতৰাক লৈ তেওঁলোকৰ মাজত যে স্থিতি আকুৰগোজ হৈ থাকিব পাৰে বা তেওঁলোকৰ মাজত যে তাকে লৈ এতিয়ালৈকে এটা মীমাংসাত উপনীত হোৱা নাই সেয়া দেখিবলৈ পোৱা গৈছে দলীয় শক্তি বৃদ্ধিৰ বাবে অগপই সিদ্ধান্ত গ্ৰহণ কৰিছে অগপৰ বহু কেইগৰাকী শীৰ্ষ নেতা কিছু পৰিমাণে তেওঁলোকৰ সমষ্টি বিলুপ্ত কৰাৰ বাবে অসন্তুষ্ট হৈ আছে তৃণমূল পৰ্যায়ৰ কৰ্মীসকল অসন্তুষ্ট হৈ আছে বা চেণ্ট্ৰেল গুৱাহাটীৰ কথা আমি পূৰ্বতেও কৈছো গতিকে তেনে ক্ষেত্ৰত প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা 3জনকৈ বিশেষ প্ৰতিনিধিক লৈ সভা তেওঁলোকে অনুষ্ঠিত কৰিব আৰু 3জনকৈ প্ৰতিনিধিক লৈ বিশেষ সমষ্টি ভিত্তিক তেওঁলোকে সভা অনুষ্ঠিত কৰিব কাৰণ 21ত তেওঁলোকে 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল গতিকে এইবাৰ বহু বেছি নহয় আৰু এখন আসন তেওঁলোকে বিচাৰিছিল